নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ নতুন এটি ব্লগলৈ। আৰু সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ ব্লগটো বন্ধুসকল ধামাকা হ'বলৈ গৈ আছে। আৰু আমি আজি গৈ আছোঁ এটা পিকনিক প্লেচলৈ। তো আহক বন্ধুসকল, আজিৰ ব্লগটো আৰম্ভ কৰোঁ। আমি এতিয়া গৈ আছোঁ। তো বৰ্তমান পাইছোঁ আমাৰ নিচেই ওচৰতে, কাষতে আছে নতুন এটা ইণ্ডাষ্ট্ৰি বনি আছে ইয়াত। তো বন্ধুসকল, এতিয়া পাইছোঁ আমি বাদুলিপাৰ, আৰু বাদুলিপাৰৰ পিছত পাম কমাৰগাঁও। আৰু লগৰখিনি খুব ফূৰ্তি কৰি গৈ আছে। এইটো জানুৱাৰীৰ লাষ্ট পিকনিকটো, সেইবাবে অলপ এনজয় কৰি গৈ আছে। এতিয়া আহি পালোঁ নুমলীগড়। বিঅচিত তেলটো ভৰাই লওঁ, তাৰপিছত গৈ থাকিম আৰু। তো বন্ধুসকল, এতিয়া আমি বৰ্তমান আহি পাইছোঁ বিহৰা বজাৰ। চবেই চিনি পাই চাগে বিহৰা বজাৰ। আৰু ইয়াতে অলপ বজাৰ চজাৰ আছিলে, বজাৰ চজাৰ কৰি মেলি আমি এতিয়া পিকনিক স্পটলৈ ওলাই যাম। তো ফাইনেলি আমি আহি পালোঁ কাইপলাংচু, মানে ইয়াৰ পৰা ৰাস্তাটো ষ্টাৰ্ট হয়। আৰু ইয়াৰ পৰা বৰ বিশেষ দূৰ নাই। তো বন্ধুসকল, আপোনালোকক মই জনোৱাই নাই, গতিকে আমি যিটো পিকনিক স্পটলৈ গৈ আছোঁ সেইটো জেগাডোখৰৰ নাম হ'ল কাকচাং। আপোনালোকে গৈছেই চাগে, নিশ্চয় চিনি পায়। তো বন্ধুসকল, অকল আমাৰ গাড়ীখনেই গৈ আছে, আৰু আগত এখন লগ পালোঁ। আৰু মই যোৱা বছৰ ইয়ালৈ আহিছিলোঁ, তেতিয়া মানুহৰ সমাগমটো অলপ বেছি আছিলে। এইবাৰ বন্ধুসকল গৈ আছোঁ, মানুহ কিমান আছে গ'লেহে গম পাম, এইবাৰ মানুহ সৰহ নে কম। ইয়াত ঘৰৰ পৰা আহি থাকোঁতে যেতিয়া এণ্টাৰ কৰোঁ, তেতিয়া আপোনাৰ 3খন ব্ৰিজ পায়। এইখন ছেকেণ্ড ব্ৰিজ হয়। আৰু ইয়াৰ পৰা অকণমান গৈয়ে 3 নম্বৰ ব্ৰিজটো পাব। 3 নম্বৰ ব্ৰিজটোৰ পিছতে যিডোখৰ ঠাইত বহি আপোনালোকে খানা বনাব পাৰিব, সেই জেগাডোখৰ পাম। এইটো লাষ্ট ব্ৰিজ। আকৌ সেইপিনে যেতিয়া আপোনাৰ ৱাটাৰফলটো চাবলৈ যাব, তাত ব্ৰিজ আছে, কিন্তু এইটো মানে কি, মানুহবিলাকে য'ত বহি পেলাই পিকনিকটো খায়, সেই জেগাডোখৰ এইটো লাষ্ট ব্ৰিজ। আহি আমি পালোহি পিকনিক স্পটলৈ। এইটোৱে বন্ধুসকল কাকচাঙৰ পিকনিক স্পট। আৰু ইয়াতে সকলোৱে বহি খানা বনাই মেলি ইয়াতে খাই মেলি যাব লাগিব। আহি পাই আমি সকলোৱে লাগি ভাগি বস্তুখিনি উলিয়ালোঁ গাড়ীৰ পৰা, আৰু বস্তুখিনি উলিয়াই জুই জ্বলোৱা ব্যৱস্থাটো কৰিলোঁ। চবে হাই দিছে। আমাৰ জুই জ্বলোৱা হৈ গ'ল, আৰু এতিয়া ভাত বনাবলৈ ৰেডি কৰিছে, ভাতৰ পানী বহাইছে। বন্ধুসকল, এইটো মোৰ যোগাৰ।
মোৰ যোগাৰটো মই কৰি লৈছোঁ। আৰু এইপিনে আছে গাহৰি মাংস ভাজি আছে। আৰু এইটো বন্ধুসকল মই ভাজি বনাই আছোঁ। ছাগলী মাংস হয়, বৰ বিশেষ নহয়, এইটো মোৰ জোখৰ মই লৈ আহিছিলোঁ, কাৰণ মই গাহৰি মাংস নাখাওঁ। লগত অহাখিনিয়ে খায়। আৰু এইপিনে বন্ধুসকল গাহৰি মাংস বনি আছে, হ'বই আৰু অলপ পিছতে। বিলাহী কটা আছে। তো বন্ধুসকল ফাইনেলি আমাৰ খানা হৈ গৈছে। এইটো গাহৰি মাংস হয় আৰু এইপিনে ছাগলী মাংস আছে। আৰু সকলোৱে এতিয়া খাবলৈ বহিছে আৰু, নহ'লে সোনকালে নাখালে মানে কি দেৰি হৈ যাব। তো সকলোৱে খাবলৈ বহিলে। আৰু এইপিনে আমাৰ শিৱ খুৰাই ভাত দি আছে। আৰু এইপিনে ৰাজেশ ককাইদেৱে মাংস ভাজি বিলাই আছে। এতিয়া আমাৰ খানা পিনা খোৱা হৈ গৈছে আৰু আমি বৰ্তমান গৈ আছোঁ কাকচাঙৰ জলপ্ৰপাতটো চাবলৈ গৈ আছোঁ। আৰু মানে কি বহুত দূৰ হয় ইয়াৰ পৰা। তালৈ যাওঁতে আপোনাৰ ঘামি জামি অৱস্থা নাইকিয়া হ'বগৈ লাষ্টত। আৰু গৈ আছোঁ আৰু লাহে ধীৰে। আৰু এনেকুৱা দলং আপোনাৰ 4খনমান পাৰ হ'ব লাগে নেকি জলপ্ৰপাতটো চাবলৈ যাওঁতে। ফাইনেলি আমি আহি পালোহি জলপ্ৰপাতটোৰ ওচৰলৈ। আৰু এয়া বন্ধুসকল আমি গৈ আছোঁ আৰু ৱাটাৰফলটো য'ত আছিলে আমি তাৰ পৰা আহিলোঁ। এতিয়া খালি বহুত মানে কি খোজকাঢ়িব লাগে। আৰু বৰ্তমান এতিয়া আমি গৈ আছোঁ গাড়ীৰ ওচৰলৈ। ইয়াত মানে অইন কথা নাই আৰু, য'ত মানে পিকনিকটো খাব পাৰি বনাই পেলাই, তাৰ পৰা ধৰক অলপ দূৰ খোজকাঢ়ি আহিব লাগিব। নাই কমেও আপোনাৰ 2 কিলোমিটাৰ 3 কিলোমিটাৰমান খোজকাঢ়ি আহিব লাগে য'ত ৱাটাৰফলটো আছে। আমি গোটেইখিনি খাই মেলি আহিলোঁ তালৈকে। বৰ্তমান গৈ আছোঁ আমি গাড়ীৰ ওচৰলৈকে। বন্ধুসকল মানে কি 3টা নে 4টা আপোনালোকৰ দলং আছে, ব্ৰিজ আছে। ব্ৰিজকেইটা পাৰ হ'লেহে মানে আপোনাৰ য'ত ৱাটাৰফলটো আছে তাত গৈ পায়। আমাৰ খানাও ভাল আছিলে আৰু খানা খাই মেলি আমি আহিলোঁ বৰ্তমান ৱাটাৰফলটো চাবলৈ। অকল আগত আমি আহোঁতে যিমানকেইটা মানুহ পাইছিলোঁ, এইবাৰ মানে কি মানুহ অলপ কম। গতিকে কিহৰ কাৰণে কম সেইটো বিশেষকৈ গম নাপাওঁ। তো বন্ধুসকল এইখিনিতে মই আপোনালোকক 2-এটিমান কথা ক'ম, মানে কি ৰোড ছেফটিৰ বিষয়ে। তো বন্ধুসকল চাওক, এতিয়া নতুন বছৰ সোমাইছে, 2025 চনটো সোমাইছে। এতিয়া বহুত মানুহে বহুত জেগালৈ যাব পিকনিক খাবলৈ বা ক'ৰবাত যাবলৈ থাকিব। তো গতিকে মই সেইকাৰণে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ, যাতে আপোনালোকে অলপ সাৱধানতাটো আপোনালোকে নিজে বচাই চলিব। কাৰণ চাওক, এতিয়া যোৱাকালি আমাৰ ইয়াতে এটা
ঘটনা হৈ গৈছে। গতিকে তেনেকৈ যাতে ঘটনা আৰু দুনাই নহওক, সেইবাবে আপোনালোকক মই এটা ৰিকুৱেষ্ট কৰিছোঁ, অনুৰোধ জনাইছোঁ, যাতে আপোনালোকে বাইক চলাওঁতে লাহে লাহে চলাব। কাৰণ আমাৰ এতিয়া গাঁওসমূহৰ ৰাস্তাবিলাক প্ৰায় পকা হৈছে, আৰু পকা ৰাস্তাত হ'লে ধৰক গাড়ীৰ স্পীডটো বাঢ়েই। গতিকে সেইটো আপোনালোকে বিশেষকৈ গাঁও অঞ্চলত আপোনালোকে সেইটো নকৰিব, লাহে লাহে চলাব। আৰু গাড়ী চালকসকলো যাতে গাড়ী লাহে লাহে চলাব। আৰু যিসকল ব্যক্তি ধৰক খোজকাঢ়ি ৰাস্তাত যায়, সেইসকল ব্যক্তিৰ প্ৰতিও মোৰ এটি বিশেষ অনুৰোধ, যাতে আপোনালোকে দুই পিনে যাতে চাই পেলাই নিজৰ নিজৰ ছাইডত যাতে খোজকাঢ়ি যায়, এই আপোনালোকৰ প্ৰতি মোৰ এটি বিশেষ অনুৰোধ থাকিল। তো আজিৰ ভিডিঅ'টো বন্ধুসকল ইমানতে সমাপ্ত কৰিম। আৰু যদি ভাল লাগিলে ভিডিঅ'টো চাই পেলাই আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব, মোৰ পেজটো ফ'ল' কৰি দিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।